শুক্ৰৰ তনয় খণ্ড আৰু অমৰ্ক পিছে পিতৃ তপস্যালৈ যোৱাৰ পৰা আমাৰ থলত কোনো ছাত্ৰ নোহোৱা হৈছে দাদা পিছে দৈত্যৰাজ হিৰণ্যকশিপুৱে ৰাজসভালৈ কৰিছে নিমন্ত্ৰণ দাদা বিলম্বৰ নাই প্ৰয়োজন যাত্ৰা প্ৰদীক্ষণে আমি ৰাজসভালৈ ব'লা দাদা ও হরি পলাদ এইবোৰ কথা তোমাক কোনে শিকালে মইতো কাহানিও হৰিনাম উচ্চাৰণ কৰা নাই পিতা শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় পলাদ হৰি মোৰ চিৰশত্ৰু মোৰ শত্ৰু মানে তোমাৰো শত্ৰু নহয় জানো পলাদ গতিকে আজিৰ পৰা সেই পাখুণ্ডৰ নাম উচ্চাৰণ নকৰিবা পিতা জগতত কোনো কাৰো শত্ৰু নহয় কোনো কাৰো মিত্ৰ নহয় সকলোকে একেজন ঈশ্বৰে স্বজন তপ্ত হবলত পুত্ৰ বুলি মই নকৰিম সেৱা পিতা শ্ৰীহৰি শত্ৰু জ্ঞান কৰি পাপত লিপ্ত নহবা ঈশ্বৰ আছে কাইঠু লৈ যোৱা পুত্ৰক তোমাৰ মোৰ মুখৰ আগৰ পৰা অতিকে চতুৰ সেই দেৱ নাৰায়ণ মোৰ আৰু প্ৰৰাধৰ মাজত পাতিছে নতুন সেৱা হিৰণ্যৰ বাবে কিন্তু মই নিজৰ কৰ্তব্য নাযাওঁ পাহৰি খণ্ড অমৰ্ক দৈত্যপতি কিবা সেইটো মতালে আমাকে কিবা কাৰ্য কৰিম সাধন শুনা দুয়ো শুক্ৰতনয় আজি মই এক ঘোৰ সংকটত পৰিছো কোৱা পাৰিবানে কৰিব উত্থান দৈত্যপতি নিজ বাহু বলে কিনিও তলৈক্য জিনি না অকলে কিবা হেতু তব চিন্তিত বদন শুনা মোৰ পুত্ৰ পলাধক কোনোবাই গোপনে আহি হৰিৰ গুণানুকীৰ্তন দিলেহি
হৰিবোৰ ঘূৰকতটো জানে সকলোৱে আৰু তাৰেই বাবে ক্ৰোধে এক নতুন সৃষ্টি কৰিছে সদন। দৈত্যপতি এই শিশু সবালৰ কিছু নধৰিবা দুখ আপুনি বয়স হলে বুদ্ধি হইব ভাল। তথাপিও মন মোৰ নহয় প্ৰভু। লৈ যোৱা পুত্ৰক আৰু আছে যত দানৱ কুলত শিশু চাবা যাতে কদাপিও ল'ব নোৱাৰে সেই হৰিৰ নাম। দাদা ভাল ঘোৰ সংকটত পেলালা তুমি। তাকেহে বুজিছানে এফালে দৈত্যপতিৰ আদেশ সিফালে হেনো পুত্ৰ বোলে হৰি ভক্ত সাজু হোৱা নচচা শুলত উঠিবলৈ সাজু হোৱা। ব'লা দাদা ব'লা ব'লা ব'লা। ভাই দাদা সৌজাক গৰুজাকৰো আহিছে আহিবলৈ দিয়া আহিছে আহিবলৈ দিয়া সোমাই আহা বাচাহত সোমাই আহা। অনিল ক'ত গ'ল? বাৰু বাচাহত দৈত্যৰাজে আমাক আজ্ঞা কৰিছে তোমালোকক ব্ৰাহ্মণ শাস্ত্ৰ অধ্যয়ন কৰাবৰ হেতু। আমাৰ ইয়াত সকলোবোৰ ওলোটা যেনে শিল পানীত উপঙে আৰু পূবৰ বেলি পশ্চিমত উদয় উদয় হয়। আৰু কি জানা আৰু বাচাহত কি জানা বলদ গৰুৱে গাখীৰ দিয়ে গাই গৰুৱে হাল বায়। গতিকে এতিয়া তোমালোকে মই গাই দিছো প্ৰথমতে শুনা তাৰপিছত তোমালোকেও গাব লাগিব। দৈত্য শাস্ত্ৰৰ প্ৰথম কয় অধ্যায় শ্ৰী সংসাৰ ধাত্ৰী খৰ্গ থৰিয়াই আচন্ত সদায়। এয়া হৈছে প্ৰথম চৰণ। দাদা প্ৰথমতে যদি ধৰো চেপা মাৰি এহেঁতি বৰ কষ্ট পাব। গতিকে কোনে কি কৰি ভাল পায় তাকেই তুমি সোধা। বাৰু বাছা তুমি উঠি কোৱাচোন তুমি কি কৰি ভাল পোৱা? দাদা মৃগয়াৰ কৰি ভাল পায়। বাৰু বাছা তুমি উঠি কোৱাচোন তুমি কি কৰি ভাল পোৱা? দাদা কি ক'লে? ঘোঁৰা ঘোঁৰা পিঠিত উঠি বৰ ভাল পায়। বাছা ঘোঁৰা শুনি পাইছা উঠোতে একেবাৰে চিট খাই পৰিব লাগিব। ভাল দৈত্য শিশুৰ এয়াই লক্ষণ বাৰু দেই। আহোন তুমিনো কি কৰি ভাল পোৱা? হাতী পিঠিত উঠি ভাল পায়। চেহেৰা দেখা নৃত্য গীত কৰি ভাল পোৱা যেন লাগে। সেইটো চেহেৰা লৈ হাতী পিঠিতহে উঠে।
মণি এনেকে নহব বুজিছা শুন শুন শুনা গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ গুৰুদেৱ মই তৰোৱাল যুদ্ধ কৰি বৰ ভাল পাওঁ এয়াহে দৈত্য সন্তান দেখিছা তৰোৱাল যুদ্ধ কৰিহে ভাল পায় বহ সুন্দৰ শুন গোসাঁই উঠা উঠা কোৱা গুৰুদেৱ মই বিবাহ কৰি বৰ ভাল আহ চৰাই মাৰি বৰ এইটো বৰ ভাল কথা মৃগয়ালৈ যাওঁতে এটা কথা মনত ৰাখিবা সন্মুখত যে নাহক লাগে এফালৰ পৰা খি যাবা সোমাই দিবা কাৰোবাৰ নাকটো কাৰোবাৰ কাণখন কাৰোবাক পাৰিলে ডিঙিটো একদম স্বীকাৰ কৰি দিবা দৈত্য সন্তান বুজিছা ক তই কি কৰি ভাল পাওঁ গুৰুদেৱ মই গদা যুদ্ধ কৰি বৰ ভাল পাওঁ দাদা ই গদা যুদ্ধ কৰি বৰ ভাল পায় শুন গদাটোতো খুৱাই পেলাব চেহেৰাটো চোৱাচোন অকমান সুস্থ পুষ্ট হৈ ল তাৰ পিছতে গদা যুদ্ধ কৰিবি ভাল কথা এতিয়া পিছে প্ৰহ্লাদে কি কৰি ভাল পায় এপাক সুধি আহা বাছা প্ৰহ্লাদ গুৰুদেৱ সকলোৱে ক'লে বাৰু তুমি কোৱাচোন তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই হৰিনাম গাই বৰ ভাল পাওঁ দাদা ই হৰিনাম খালে ই আমাক এবাৰ বধিব বুজিছা নচচা কুলত দিব আমাক ইফালে বোলে হৰিনাম হৰিনাম ধৰ ইফালে গুৰুদেৱৰ প্ৰাণ উৰিছা বাছা তুমি হৰিনাম নাগাবা হৰিনাম আমাৰ কাল শত্ৰু দৈত্যৰাজে আমাক আদেশ দিছে তুমি যদি দৈত্যৰ গুৰুৰ আশ্ৰমত থাকি দৈত্য শাস্ত্ৰ তুমি নকৰা অধ্যয়ন বেত্ৰাঘাত পৰ্যন্ত দিছে দেখে গতিকে আজিৰ পৰা হৰিনাম তুমি নলবা কদাপি গুৰুদেৱ ইয়াত হৰিনামৰ সহন শক্তি থাকিলে আপোনাৰ বেত্ৰাঘাতো হৰিয়ে নিষ্ফল কৰিব দাদা ই আমাক ঘোৰ সংকটত পেলাব এইদৰে নহব বুজিছা এহেঁতক জোটনি এখন জানেনে তোমালোকে বাছাহঁত তোমালোকে সকলোৱে লিখা দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ এই বাক্যশাৰী তিনিবাৰকৈ লিখা দাদা সময় উকলি গ'ল মোৰ হলে বৰ ভোক লাগিছে তুমি অকল খাওঁ কৰি থাকিবা হলেও দাদা দাদা ব'লা এগাল ভৰা আহিছিলাহে যাব হলেই নহয় দাদা কি লিখিছা প্ৰথমতে চাই লোৱা দাদা ই লিখিছে দৈত্যগুৰি হিৰণ্যকশিপুৰ আমাৰ এচৰ তাকো এচৰ নহয় শুন ঈশ্বৰ মই নেনো কি লিখিছো দাদা ই লিখিছে কি লিখিছে দৈত্যগুৰি হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ ই শুদ্ধই লিখিছে নেকি ঈশ্বৰ ন কিশোৰ ৰৈ নাথাকিবা একদম বেত্ৰাঘাত একদম ৰৈ নাথাকিবা দাদা ইয়াক তেনে বেত্ৰাঘাত কৰিব পাৰো দৈত্যবোৰে দিছে আদেশ হ'ব বেছি কৰিব
লিখিব লাগে জানো দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ ঈশ্বৰ ভালকৈ লিখা চাওঁ একা তুমি কি লিখিলা ই লিখিছে ই লিখিছা বুজিছা দৈত্যৰাজ হিৰণ্য কাশ্যপ আমাৰ হেনো এচৰ এচৰ নহয় শুন ঈশ্বৰ দেই লিখা ভালকৈ লিখা আপুনি মহাশয় গুৰুজনে যেতিয়া পাঠদান কৰে তোমাৰ হস্তলিপি লয় থিয় হৈ দিবা ই আকৌ লিখিছে দেই আশাকে বগলী ঠেঙৰ দৰে কাবোং কাবোং শুন ভালকৈ লিখিবা দেই দাদা ই লিখিছে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ এডোখৰ আমাৰ এডোখৰ এডোখৰ নহয় ভালকৈ লিখিব Halo, নাজানো দাদা মোৰ হলে প্ৰকাণ্ড লাগিছে ভোক বাৰু পলাত তুমিনো কি লিখিলা চাওঁ দিয়াচোন এবাৰ Lord Gurudev. দাদা এইটো হলে মই চাব নোৱাৰো ভালদৰে তুমি এবাৰ চাই লোৱাচোন লিখিছা বুজিছা শ্ৰী হৰি আমাৰ এয়াই নহয় আৰু লিখিছে গম পোৱা সত্যম শিৱম সুন্দৰম পুন্দৰম বাদ দে তই লিখ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ আৰু তই যদি পুনৰ কৰ তই বাক্য আমাৰ অমান্য বেত্ৰাঘাত পৰ্যন্ত তোক মই কৰিম প্ৰহাৰ বাৰু দাদা তোমালোকে এতিয়া ভালকৈ পুনৰ 3 শাৰীকৈ এই বাক্য শাৰী লিখিবা দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ ঈশ্বৰ দৈত্যৰাজ হিৰণ্যকশিপু আমাৰ চাইছো গুৰুদেৱসকল বহুত দূৰ পালেগৈ ব'ল আমি হৰিনামকে গাওঁ ভাই হৰিনাম গাবলৈ মই এলাহ নকৰো ভালহে পাওঁ কিন্তু গুৰুদেৱ সকলে খং কৰে বুলিহে বেয়া লাগে বাৰু বল আমি হৰিনামে গাওঁ হৰি নামে হৰি নামে হৰি নামে গাওঁ হৰি নামে কৰি আছে জগত উদ্ধাৰ হৰি নামে হৰি নামে কৰি আছে জগত উদ্ধাৰ হৰি নামে এয়া তুমি কি কৰিছিলা দাদা এয়া তুমি কি কৰিছিলা এওঁলোকে হৰিনাম মুখৰিত হৈছে ময়ো নোৱাৰি এখনটোকে হল কৰিব হৰিনামতে মুখৰিত হলো গুৰুৱে যদি হয় ওলোটা শিষ্যনো কৰ পৰা হ'ব চিধা দাদা
এখেতলোকক এনেকে নহ'ব ব'লা আমি এওঁক একদম নিজ পিতৃৰ ওচৰত গতাই দিওঁ হয় এয়াই আৰু নহ'ব ইটো নিজে ভস্ত হলে লগতে গোটেই ভস্ত কৰিছে ভস্ত কৰিলে। আৰু এফালৰ পৰা হৰিনাম নাগাবি 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 কিমান কম নাই ই হৰিনাম গাবই গাব তই হৰিনাম গাবলৈ আহিছ ঐ লগতে ইও এটা ঐ! বল উঠ উঠ বল সকলো উঠ বল 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 দৈত্যপতি আপোনাৰ পুত্ৰ প্ৰহ্লাদ পিতা আহা প্ৰহ্লাদ অ' দাদা কোৱাচোন বাৰু দাদা, প্ৰহ্লাদ গুৰু গৃহত থাকি তুমি কিনো শিকিলা মোৰ পুত্ৰ নয়নমণি পিতা শুনা তেন্তে স্থিৰ কৰি মন শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণু পদ ঐ, মই মনে মনে থাকো বিষ্ণু দেহা ঐ, অ' বাছা প্ৰহ্লাদ আচৰণেই উত্তম স্তব্ধ অপৰাধ অথম প্ৰান্তন তয়ো শুক্ৰতনৈ এই শিক্ষা দিলি পুত্ৰ মোৰ দৈত্যপতি আমি যিমানেই চেষ্টা কৰিছো হৰিনাম এৰক ব্যৰ্থ কৰিছে আপোনাৰ প্ৰহ্লাদে সি সিমানে হৰিনাম ধৰক বুজিছে সি নষ্ট হলে লগতে সমস্ত দৈত্য কুলৰ শিশুমানক কৰিলে ভ্ৰষ্ট প্ৰহ্লাদ সঁচা জানো গুৰুদেৱৰ কথা পিতা গুৰুদেৱক অসত্য বুলি কওঁ কেনেকৈ মইহে হৰিনাম নোলোৱাকৈ থাকিব নোৱাৰো স্তব্ধ অপৰাধ অতিকে ঘৃণা কৰো মই সেই হৰিকে তনয় তয়ো ভাবিছিলি দুইজন উপযুক্ত বুলি কিন্তু অপ্ৰত্যতহত আঁতৰ মোৰ সন্মুখৰ পৰা প্ৰহ্লাদ পিতা পুনৰবাৰ কৈছো পুত্ৰ বুলি নলবি দুনাই আৰু সেই হৰিনাম পিতা হৰিনাম ললে বিপদ বিঘিনি আঁতৰি পলা এই হৰিনাম তুমিও লোৱা ঈশ্বৰে তোমাক কৰোণা কৰিব স্তব্ধ অপৰাধ নুশুনাবি আৰু মোক হৰিনাম অতিকেই ঘিণ কৰবই পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা এই পুত্ৰ হৈ জানো পৰম পিতাক ঘৃণা কৰা পাপ নহয় এই কুলাৰ কন্তক্তই কাল তোৰ চাপিছে ওচৰ ঘাতক এই কাৰ্য নিষধন লৈ যোৱা এই বালকক লহা জলজুৰিৰে বান্ধি মধ্যভূমিলৈ চাব যাতে এতিয়াও বাচি নাহে বল হেতু অদ্ভুত জীৱ কতো দেখা যায় মই পানীত পেলালেও পঙে মূৰত শিল বান্ধি থলেও তুলসুৰে দিউৰে এই টুকাতে নিশ্চয় কিবা অনিলম্বী আছে অ ভাই দূৰৰ পৰা এটা ততাল হাতী লৈ আহা
ইয়াক দতাল হাতীৰ ঠেকত দিয়া যাওক আহ ওৰাকে হৰি মাৰে কুৰে মারে হরি রাখে কোনে ওমাকে হরি মারে কোনে মারে হরি রাখে কোনে দেখা দেখা কৰিব জন ঈশ্বৰৰ লীলা ঈশ্বৰৰ লীলা ইটো কৰিব জনে পুৰা হলদয় 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 কি হয় এবারও না মরেন আহা আমার সুকার বরস্ত এক হারি করা যাক আহা ঐ যোগ আমার সুকার একো কৰিব নোৱাৰে ভাই বিষাক্ত সৰ্পলৈ ইয়াকে বিষাক্ত সৰ্পই দৰ্শন কৰা যাওক ঈশ্বর পরম ব্রহ্মা শশিদান বিগ্রহ অনাদে সর্বকারণ কারণ সর্বকারণ কারণ দেখা দেখা অর্জন ঈশ্বরর ইটু লীলা হনদয় হরবধন ঈশ্বরর লীলা ইটু ওরাকে হরি মারে কোনে মারে হরি রাখে কোনে রাখে হরি মারে কোনে মারে হরি রাখে কোনে দেখা দেখা হরিব জন ঈশ্বরর ইটু লীলা দেখা দেখা হরিব জনে লীলা ইটু ঈশ্বররে ওই বুলি দৈতগণে নানা শাস্তি দিলা হরি নাম লয়া
কুটিল লীলা। ঐ ভাই এই কথাই কথা ইয়াত মহাৰাজৰ চলি লৈ যোৱা নিৰন্তৰে নৰে ডাকি হৰি হৰি নিৰন্তৰে নৰে ডাকি হৰি হৰি মহাৰাজ আমি পলাতক সকলো শাস্তি প্ৰদান কৰিলো এই হৰিনাম গাই ৰক্ষা পালে আমি এতিয়া আহিছোহে পলাত বাৰে বাৰে কোনে তোকে এই ঘোৰ সংকটৰ পৰা ৰক্ষা কৰে? পিতা মইতো কোনো সংকটত পৰা নাই, সংকটত পৰিছা তুমি। এই শ্ৰীহৰিৰ ওচৰত শৰণ লোৱা, একো তেওঁ তোমাক ক্ষমা কৰিব। সঁচাকৈ ক'ত ক'ত আছে তোৰ সেই শ্ৰীহৰি? পিতা ঐ। সমস্ত জগততে বিয়পি আছে প্ৰভু চক্ৰপাণি। য'তে চাওঁ ত'তেই দেখো দয়াময়। অৰ্থহীন চলাহীন কথাত ভুল মই নাযাওঁ কদাবি। পলাত সত্য কৰি কয়, দেখিছ যদি তই হৰি কি ক'ত আছে সেই হৰি? পিতা ঐ। মই অসত্য কোৱা নাই। সৌৱা চোৱা, সেই স্ফটিক স্তম্ভৰ মাজত লুকাই আছে দয়াময় মোৰ ফালে চাই। কি স্ফটিক স্তম্ভত লুকাই আছে মোৰ শিৰহৰি? বেশ নাই পিতা, আছে নেকি মোৰ শিৰহৰিত স্ফটিক স্তম্ভৰ মাজত? সত্য পিতা মই অসত্য কোৱা নাই। এই স্ফটিক স্তম্ভৰ মাজত লুকাই আছে দয়াময় মোৰ ফালে চাই। বেশ আজিয়েই ৰণৰ হামলা মাতৃহত্যা
তই নৰসিংহ অকস্মাত হিৰণ্যকটো দিলি দৰ্শন শুন হিৰণ্যকশিপু মিলিল প্ৰলয় আজি দানৱ কুলৰ তোৰ সমে ধ্বংস কৰি দুৰ্জন দৈত্য পৰিত্ৰাণ কৰিম নিজে প্ৰিয় ভক্ত বৈষ্ণৱ প্ৰহ্লাদ বেশ বেশ তন্ত্রে আজ এক সন্তর রণর আপা অতি ভয়ঙ্কর অতি ভয়ঙ্কর ও লাগিল 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 অতি ভয়ঙ্কর আরে অতি ভয়ঙ্কর ও দেখা দেখা সর্বজনা দেখা দেখা সর্বজনা দেখা দেখা সর্বজনা দেখা দেখা সর্বজনা দৈবর ঘটনা আরে দৈবর ও দেখা দেখা সর্বজনা দেখা দেখা সর্বজনা ও দেখা দেখা সর্বজনা